Hello student, welcome back to my YouTube channel. মই দেৱজানীয়ে মোৰ YouTube চেনেলত সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু আজি আমি এনে এগৰাকী প্ৰখ্যাত ভাৰতীয় সেনাই বাদকৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ, আলোচনা কৰিবলৈ গৈ আছোঁ, যিগৰাকী ভাৰতীয়ই ভাৰতৰ সৰ্বোচ্চ সন্মান পাবলৈ সক্ষম হৈছিল, অৰ্থাৎ ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল। তেনেহ'লে আহাচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয়, তোমালোকে ঠিকেই ধৰিব পাৰিছা, আমি আজি উস্তাদ বিছমিল্লাহ খাঁৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম, যিগৰাকী আছিল তৃতীয়জন সংগীতজ্ঞ যিজনে ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল। So let's begin today's lesson. The Shehnai of Bismillah Khan. Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence, for it had a shrill and pleasant sound. সম্ৰাট ঔৰংজেবে পুংগী নামৰ বাদ্যযন্ত্ৰটো ৰাজপ্ৰসাদত বজোৱাটো নিষিদ্ধ কৰি দিছিলে, যিহেতু তাৰ পৰা বহুত টিংটিঙীয়া শব্দ ওলাইছিলে। Pungi became the generic name for reeded noisemakers. Few had thought that it would one day be revived. A barber of a family of professional musicians who had access to the royal palace decided to improve the tone and quality of the pungi. আৰু এনেদৰে পুংগী লাহে লাহে হৈ পৰিছিল যিকোনো বেহুৰা বাঁহী জাতীয় বাদ্যযন্ত্ৰৰ নাম। কিছু লোকে ভাবিছিল যে পুংগীক পিছলৈ কেতিয়াবা পুনৰ ব্যৱহাৰ কৰা হ'ব বুলি। এনেতে এদিন কি হ'ল, ৰাজপ্ৰসাদলৈ আজা থকা সংগীতজ্ঞ পৰিয়ালৰ এজন নাপিতে এই পুংগী নামৰ বাদ্যযন্ত্ৰটো উন্নতি সাধন কৰিম বুলি সিদ্ধান্ত ল'লে। He chose a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe. When he played on it, closing and opening some of these holes, soft and melodious sounds were produced. আৰু তাৰ পাছত তেওঁ পুংগীতকৈ অলপ দীঘল আৰু বহল এটা চুঙা লৈ তাত 7টা ফুটা কৰিলে, আৰু এই ফুটাকেইটা আঙুলিৰে খুলি আৰু বন্ধ কৰি বজাবলৈ ধৰাত তাৰ পৰা খুব ধুনীয়া এটা সুৰ বাজি উঠিল। He played the instrument before royalty and everyone was impressed. যেতিয়া তেওঁ ৰাজঘৰীয়া লোকৰ আগত সেই বাদ্যযন্ত্ৰটো বজালে তেতিয়া সকলোবোৰ মুগ্ধ হৈ পৰিল। The instrument so different from the pungi had to be given a new name. তাৰপিছত যিহেতু বাদ্যযন্ত্ৰটো সম্পূৰ্ণ বেলেগ আছিল পুংগীতকৈ, সেইকাৰণে তাৰ এটা নতুন নাম দিবৰ কাৰণে তেওঁলোকে বিচাৰিলে, আৱশ্যক হ'ল। As the story goes, since it was first played in the Shah's chambers and was played by a nai barber, the instrument was named the Shehnai. কাহিনীটো অনুসৰি যিহেতু ইয়াক প্ৰথমবাৰ শ্বাহাজ চেম্বাৰত বজোৱা হৈছিলে, ৰজাৰ ঘৰত প্ৰথমবাৰ বজোৱা হৈছিলে, আৰু এজন নাই মানে কি নাপিতে বজাইছিল, সেইবাবে ইয়াৰ নাম দিয়া হ'ল Shehnai. The sound of the Shehnai began to be considered auspicious, and for this reason it is still played in temples and is an indispensable component of any North Indian wedding. থকা auspicious শব্দৰ অৰ্থ হৈছে শুভ, আৰু লাহে লাহে শ্বেহনাইৰ ধ্বনিক শুভ বুলি মানিবলৈ ধৰিলে, আৰু সেইকাৰণে এই শ্বেহনাই মন্দিৰ আৰু উত্তৰ ভাৰতৰ নৰ্থ ইণ্ডিয়ান ৱেডিঙৰ অপৰিহাৰ্য অংগ হৈ পৰিল। In the past, the Shehnai was part of the Nobat or traditional ensemble of 9 instruments found at royal courts. আৰু অতীতত ৰাজদৰবাৰত পৰম্পৰাগতভাৱে ব্যৱহৃত 9টা বাদ্যযন্ত্ৰৰ ভিতৰত Shehnai অন্যতম হৈ পৰিল। Till recently, it was used only in temples and weddings. The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. কিছুদিনৰ আগলৈকে এই বাদ্যযন্ত্ৰটো কেৱল মন্দিৰ আৰু বিয়াতহে বজোৱা হৈছিল, কিন্তু প্ৰথমবাৰ ক্লাছিকেল ষ্টেজত অনাৰ ক্ৰেডিট উস্তাদ বিছমিল্লাহ খানৰ। As a 5-year-old, Bismillah Khan played Gilli Danda near a pond in the ancient estate of Dumron in Bihar. He would regularly go to the nearby Bihariji temple to sing the Bhojpuri Chaita, at the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. বিছমিল্লাহ খাঁৰ বয়স যেতিয়া 5 বছৰ আছিল তেতিয়া বিহাৰৰ পুৰণি ৰাজ্য দুমৰাৰ পুখুৰীৰ পাৰত তেওঁ গিল্লি ডাণ্ডা খেলিছিল। গিল্লি ডাণ্ডা মানে টাংগুটি খেলিছিল, আৰু তেওঁ নিয়মিতভাৱে বিহাৰীজী টেম্পলত ভোজপুৰী চাইতা গাবলৈ
কৈছিল আৰু শেষত ইয়াৰ বাবে স্থানীয় মহাৰাজাই তেওঁক পুৰস্কাৰ হিচাপে 1.25 কিলোগ্ৰামৰ এটা বৃহৎ লাডু উপহাৰ হিচাপে দিছিল। This happened 80 years ago. এইটো 80 বছৰ আগৰ কথা। The little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. পিছলৈ গৈ সেই সৰু ল'ৰাটোৱে বহুপথ অতিক্ৰম কৰি ভাৰতৰ শ্ৰেষ্ঠ অসামৰিক সন্মান অৰ্থাৎ ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল। Born on 21 March 1916, Bismillah belongs to a well-known family of musicians from Bihar. His grandfather Rasul Bucks Khan was the Shehnai Nawaz of the Bhojpuri King's Court. His father Paigambar Bucks and other paternal ancestors were also great Shehnai players. বিছমিল্লাহ খাঁৰ জন্ম হৈছিলে বিহাৰৰ এক বিখ্যাত সংগীতজ্ঞ পৰিয়ালৰ ঘৰত 1916 চনৰ 21 মাৰ্চ তাৰিখে। আৰু গ্ৰেণ্ডফাদাৰ অৰ্থাৎ ককা দেউতা ৰচুল বক্স খান ভোজপুৰৰ ৰাজদৰবাৰৰ চেহনাই বাদক আছিল আৰু লগতে তেওঁৰ দেউতাক পয়গম্বৰ বক্স আৰু দেউতাকৰ ফালৰ আন পূৰ্বপুৰুষ সকলোবোৰ ভাল ভাল চেহনাই বাদক আছিল। Boy took to music early in life at the age of 3 when his mother took him to his maternal uncle's house in Banaras, now Varanasi. Bismillah was fascinated watching his uncles practice the Shehnai. বিছমিল্লাহ খাই সংগীতক নিজৰ জীৱনৰ লক্ষ্যৰূপে নিচেই সৰুকালতে লৈছিলে। মাত্ৰ 3 বছৰ বয়সতে বানাৰসলৈ যেতিয়া মাকে খুৰাকৰ ঘৰলৈ লৈ গৈছিলে আৰু খুৰাকক চেহনাই বজোৱা দেখিছিলে তেতিয়া তেওঁ অতিকৈ আপ্লুত হৈ পৰিছিল। Soon Bismillah Khan started accompanying his uncle Ali Bucks to the Vishnu temple of Banaras where Bucks was employed to play the Shehnai. এনেদৰে বিছমিল্লাহ খাই লাহে লাহে খুৰাকৰ লগত বানাৰসৰ বিষ্ণু টেম্পললৈ যাবলৈ ধৰিলে য'ত তেওঁৰ খুৰাকে বিষ্ণু টেম্পলত চেহনাই বজাইছিলে। Ali Bucks would play the Shehnai and Bismillah would sit captivated for hours on end. Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. For years to come, the temple of Balaji and Mangla Maiya and the bank of the Ganga became the young apprentice's favorite haunts where he could practice in solitude. The flowing waters of Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Shehnai. তেওঁৰ খুৰাক আলী বক্সে যেতিয়া তাত চেহনাই বজাইছিলে বিছমিল্লাহ খাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি চেহনাইৰ মাতত নিমগ্ন হৈ পৰিছিল আৰু লাহে লাহে তেওঁ নিজেও চেহনাই শিকিবলৈ ধৰিলে আৰু চেহনাই বজাবলৈ শিকিলে আৰু উৰেটো দিন তেওঁ অভ্যাস কৰিছিল। তেওঁ সকলোতকৈ ভাল পোৱা ঠাই আছিল য'ত তেওঁ অকলশৰে চেহনাই প্ৰেক্টিছ কৰিছিলে সেইকেইটা হৈছে বালাজী মংলা মাইয়াৰ মন্দিৰ আৰু গংগা নদীৰ পাৰত। গংগা নদীৰ বুৱতী পানীয়ে যেন তেওঁক ননৰাগ সৃষ্টিত অনুপ্ৰেৰণা দিছিলে আৰু এই ৰাগবোৰ এসময়ত চেহনাই আউটাৰ বাহিৰত বুলি গণ্য কৰা হৈছিল। At the age of 14, Bismillah accompanied his uncle to the Allahabad music conference. At the end of his recital, Ustad Fayyaz Khan patted the young boy's back and said, "Work hard and you shall make it." বছৰ বয়সত বিছমিল্লাহ খানে তেওঁৰ খুৰাকৰ লগত এলাহাবাদৰ মিউজিক কনফাৰেন্সলৈ গৈছিলে আৰু তাত তেওঁ চেহনাই বজাই উঠাৰ পিছত উস্তাদ ফয়াজ খানে তেওঁক পিঠিত থপৰিয়াই কৈছিল যে তুমি খুব কষ্ট কৰা আৰু তুমি নিশ্চয় পাৰিবা। ফয়াজ খানে পিঠিত থপৰিয়াই কৈছিল। With the opening of the All India Radio in Lucknow in 1938 came Bismillah Khan's big break. He soon became an often heard Shehnai player on radio. 1938 যেতিয়া লক্ষ্ণৌত প্ৰথমবাৰ অল ইণ্ডিয়া ৰেডিঅ' কেন্দ্ৰ আৰম্ভ হৈছিলে বিছমিল্লাহ খানে তেতিয়া তাত প্ৰথম সুবিধা পাইছিল। ডাঙৰ সুবিধাটো তেওঁ বিগ ব্ৰেকটো পাইছিল আৰু এনেদৰে কিছুদিনৰ ভিতৰতে তেওঁ ৰেডিঅ'ত প্ৰায়ে তেওঁৰ চেহনাই বাদন প্ৰচাৰ হ'বলৈ ধৰিলে। When India gained independence on 15 August 1947, যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে 15 আগষ্ট 1947 চনত Bismillah Khan became the first Indian to greet the nation with his Shehnai. Bismillah Khan আছিলে সেইজন প্ৰথম ভাৰতীয় যিজনে ভাৰতক অভিনন্দন জনাইছিলে চেহনাইৰে। He poured his heart out into Raga Kafi
from the Red Fort to an audience which included Pandit Jawaharlal Nehru, who later gave his famous Traced with Destiny speech. দিনাখন যি বিশিষ্ট দৰ্শকবৃন্দৰ সন্মুখত তেওঁ চেহনাই বজাইছিল সেইসকলৰ ভিতৰত অন্তৰ্ভুক্ত আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। বিছমিল্লা খানে লালকিল্লাৰ পৰা সিদিনা তেওঁৰ অন্তৰ্ধালি চেহনাই বজাইছিলে আৰু কি ৰাগ বজাইছিল বুলি কৈছে, ৰাগ কাফি বজাইছিলে আৰু কিছু পিছতে তাৰে পৰাই নেহেৰুৱে তেওঁৰ বিখ্যাত ট্ৰেষ্ট উইথ ডেষ্টিনি শীৰ্ষক ভাষণটো আগবঢ়াইছিল। আজিলৈ ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ আলোচনা কৰিম এই পাঠটি। ধন্যবাদ।